নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ ফ্ৰী টেক্সট বুক ৰেইনবো 1 ক্লাছ 6ৰ প্ৰথমটো চেপ্টাৰ আফটাৰনুন অন এ হিল। আফটাৰনুন অৰ্থাৎ পিছবেলা সময়টোৰ কথা বুজাইছে। অন এ হিল মানে এখন পাহাৰৰ ওপৰত। এখন পাহাৰৰ ওপৰত পিছবেলা সময়টোত যদি কবিয়ে যায় তেতিয়াহ'লে প্ৰকৃতিৰ কি উপভোগ কৰিব পাৰিব তাৰ কথা এই কবিতাটোত কৈছে। I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. মই সূৰ্যটোৰ তলত সকলোতকৈ যিমানবোৰ সুখী বস্তু আছে তাৰ সকলোতকৈ মই সুখী বস্তুটো হ'ম বুলি কৈছে। যেতিয়া নেকি পিছবেলা সময়টোত এখন পাহাৰৰ ওপৰত থাকিব তেতিয়া কবিয়ে কি হ'ম বুলি কৈছে, সূৰ্যটোৰ তলত সকলোতকৈ সুখী বস্তুটো হ'ম। মই শ শ ফুল চুম কিন্তু স্পৰ্শ কৰিম কিন্তু এপাহো নিচিঙো বুলি কৈছে। কবিয়ে পাহাৰত শ শ ফুল চুব কিন্তু এপাহো নিচিঙে বুলি কৈছে। কাৰণ ফুলপাহ হ'ল প্ৰকৃতিৰ সৌন্দৰ্যস্বৰূপ। প্ৰকৃতিৰ সৌন্দৰ্যস্বৰূপ ফুলপাহক ছিঙি পিনি কবিয়ে আঘাত সানিব বিচৰা নাই। I will look at cliffs and clouds with quiet eyes. আৰু কি চাম বুলি কৈছে, মই ক্লিফছ মানে পাহাৰ, সাগৰৰ পাৰত থকা ডাঙৰ ডাঙৰ শিলৰ পাহাৰ চাম বুলি কৈছে। আৰু ক্লাউডছ মানে হ'ল ডাৱৰ। কিহেদি চাম বুলি কৈছে, কুৱাইট আইজ মানে শান্ত চকুৰে পাহাৰ আৰু ডাৱৰলৈ চাম বুলি কৈছে। Watch the wind blow down the grass and the grass rise. আৰু কি চাম বুলি কৈছে, বতাহে চুই যোৱা সেই ঘাঁহবোৰ, যোনবোৰ ঘাঁহ বতাহৰ কোবত তললৈ হাউলি যায় আৰু পুনৰ মূৰ দাঙি চায়, সেই ঘাঁহবোৰ চোৱা কথা কৈছে। And when lights begin to show up from the town, I will make which must be mine and then start down. আৰু যেতিয়া নেকি চহৰত লাইট জ্বলিবলৈ আৰম্ভ কৰিব, পোহৰ ওলাব, তেতিয়া মই ওপৰৰ পৰা তললৈ নামিম বুলি কবিয়ে কৈছে। মানে লাইটছ কেতিয়া অন হ'ব, যেতিয়া নেকি সন্ধিয়া হ'ব, সন্ধিয়া লাগোতে লাহে লাহে ওপৰৰ পৰা তললৈ নামিম বুলি কৈছে। কবিজনৰ নাম এডনা চেণ্ট ভিনচেণ্ট মাইলে।